চেয়ারম্যান মরিকর চেয়ারম্যান মরিকর ছাত্রছাত্রীদের জীবনে হাতে লেখা লোক হাই 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 আমার দাবি ছাত্রছাত্রী জীবনে হাতে লেখা এমপিএসসি হাই হাই ছাত্রছাত্রী জীবনে হাতে লেখা এমপিএসসি হাই হাই ইনকলাব জিন্দাবাদ চেয়ারম্যান হাই হাই চেয়ারম্যান হাই হাই জীবনে হাতে লেখা আমার দাবি ন্যায্য দাবি ইনকলাব জিন্দাবাদ আসুন লং লিভ ন্যায্য দাবি আমার দাবি ন্যায্য দাবি ইনকলাব জিন্দাবাদ চেয়ারম্যানের কাম নাই এপিএসসি চেয়ারম্যানের কাম নাই হাই হাই অসম লোক হাই অসম লোক লোকসেৱা আয়োগে কোনো ধৰণৰ কথা জানিবলৈ দিয়া নাই। অসম লোকসেৱা আয়োগে ফলাফল ঘোষণা কৰাৰ পূৰ্বে যিসমূহ নীতি নিৰ্দেশনা আছিল, চৰকাৰৰ যিসমূহ নীতি নিৰ্দেশনা আছিল, এইসমূহ তেখেতসকলে অৱলম্বন কৰিব লাগে। সেইসমূহ ফল' আপ কৰি তেখেতলোকে ৰিজাল্ট ঘোষণা কৰাৰ ব্যৱস্থা কৰিব লাগে, ফলাফল দিব লাগে। ফলাফল ঘোষণা কৰি সাৱধানতা অৱলম্বন কৰি কৃতকাৰ্য বুলি ঘোষণা কৰা ছাত্ৰ ছাত্ৰীৰ মূৰত যিটো আধাবাৰ দিলে, যিসকলে হতাশাৰ মুখলৈ ঠেলি দিলে, সেই কাৰ্য গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু সেইকাৰণে প্ৰতিবাদ অসম লোকসেৱা আয়োগে ফলাফল ঘোষণা কৰাত তেখেতসকলে ব্যৰ্থ হৈছে। স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰাত ব্যৰ্থ হৈছে। এই ব্যৰ্থতাৰ প্ৰতিবাদ কৰি বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে। এইটো কথা স্পষ্ট যে কৃতকাৰ্য ঘোষণা কৰা কোনো ছাত্ৰ ছাত্ৰীকে যাতে তেখেতসকলে যাতে কোনো কাৰণত তেওঁলোকৰ জীৱনক লৈ হেতালি নেখেলে, সেইকাৰণে অতি শীঘ্ৰে ফলাফল ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যাৰ ভুলৰ কাৰণে এই কাম সংঘটিত হ'ল, তেখেতক উচিতৰ পৰা উচিত শাস্তি দোষীক তদন্ত কৰি যিটো আটাইতকৈ বেছি শাস্তি, সেই শাস্তিটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।